নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননস্মাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ সাৱধান পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ এইবাৰ প্ৰতি ঘণ্টাত 60 পৰা 70 কিলোমিটাৰ গতিবেগত আহি আছে কাল ঘূৰ্ণী লুপাৰৰ বাবে অসমৰ লগতে দেশৰ 5খনকৈ ৰাজ্যত হাই এলাৰ্ট জাৰি ঘূৰ্ণীবতাহ লুপাৰৰ ফলত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ লুপাৰৰ বাবে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি বেংগল উপসাগৰত সৃষ্টি হৈছে কাল ঘূৰ্ণী লুপাৰ প্ৰতি ঘণ্টাত 65 পৰা 70 কিলোমিটাৰ বেগেৰে লুপাৰে কেইবাখনো ৰাজ্যত চলাব ধ্বংসলীলা দেশৰ 5খনকৈ ৰাজ্যত কাল ঘূৰ্ণী লুপাৰ ল'ব পাৰে সংহাৰী ৰূপ অসমতো কাল ঘূৰ্ণী লুপাৰৰ ফলত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে অসমৰ লগতে উৰিষ্যা বেংগল ছত্তীশগড় অন্ধ্ৰপ্ৰদেশতো চলাব ধ্বংসলীলা আৰু লগতে তেলেংগানা আৰু কৰ্ণাটকতো কাল ঘূৰ্ণী লুপাৰে ল'ব পাৰে সংহাৰী ৰূপ আৰু ইতিমধ্যে এই ৰাজ্যকেইখনত SDRF আৰু NDRF বাহিনী সাজু কৰি ৰখা হৈছে আৰু এই সন্দৰ্ভত এই ৰাজ্যকেইখনৰ জনতাক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ বিগত বৰ্ষসমূহৰ দৰে চলিত শিক্ষাবৰ্ষত 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যৰ 35খন জিলাৰ মুঠ 45,629খন বিদ্যালয়ৰ 43 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ'ব 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে চলিব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰু প্ৰথম পৰ্যায়ত বৰপেটা বজালী কাজিৰঙা কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শিৱসাগৰ দক্ষিণ চালমাৰা মানকাছৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ'ব আৰু 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে চলিব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সৰ্বমুঠ 13খন জিলাক সামৰি লোৱা হ'ব সেই জিলাকেইখন হৈছে ক্ৰমে বাক্সা চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ মহানগৰ শোণিতপুৰ তামুলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ল'ব তৃতীয় পৰ্যায়ত 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব গুণোৎসৱ আৰু এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ৰাজ্যৰ বঙাইগাঁও বিশ্বনাথ দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমা হাছাও মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে নৱগঠিত বজালী আৰু তামুলপুৰ জিলাৰ গুণোৎসৱ পৰিচালনাৰ দায়িত্ব পূৰ্বৰ অভিভাৱক জিলাৰ ওপৰতে ন্যস্ত থাকিব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে জানিবলৈ দিয়ে ছাত্ৰ সমাজৰ প্ৰতিবাদত স্তব্ধ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে চাকৰিৰ ক্ষেত্ৰত 30% আসন সংৰক্ষণ কৰাক লৈ শেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু এই পৰ্যন্ত এই আন্দোলনত 100ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশত জাৰি কৰা হৈছে সান্ধ্য আইন আৰু লগতে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত গৈছে বাংলাদেশৰ পৰিস্থিতি ছাত্ৰ সমাজৰ প্ৰতিবাদত স্তব্ধ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ এই পৰ্যন্ত 100ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে আৰু কাৰাগাৰতো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু অগ্নিসংযোগৰ পিছত বাহিৰত মুক্তমনে বৰ্তমান ঘূৰি ফুৰিছে কয়দীসকল চাকৰি সংৰক্ষণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বাংলাদেশত যাৰ বাবে ইতিমধ্যে ভাৰতলৈ উভতি আহিছে ভাৰতৰ বহু ছাত্ৰ ভাৰতৰ হাই কমিছনৰ সৈতে বৰ্তমানৰ যোগাযোগ কৰিছে বহু শিক্ষাৰ্থীয়ে ঢাকাত শিক্ষাৰত বহু ভাৰতীয় শিক্ষাৰ্থীক নিজ দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে দেশখনত স্তব্ধ হৈ পৰিছে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ দেশত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে লগতে জাৰি কৰা হৈছে সান্ধ্য আইন আৰু অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে স্কুল কলেজ মাদ্ৰাছা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হাজাৰ হাজাৰ সেনা মোতায়েন কৰা হৈছে বাংলাদেশত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ
চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 2026ত অসমৰ পৰা শেষ হৈ যাব হিন্দু মুছলিমৰ ৰাজনীতি আৰু মাত্ৰ 1.5 বছৰ আপোনালোকে অলপ সহ্য কৰক। এই মন্তব্য গৌৰৱ গগৈৰ। অসমৰ পৰা নোহোৱা হৈ যাব হিন্দু মুছলমানৰ ৰাজনীতি। 2026ত হিন্দু মুছলিমৰ ৰাজনীতি শেষ হৈ যাব অসমত আৰু মাত্ৰ 1.5 বছৰহে হিন্দু মুছলমানৰ কথা ক'ব পাৰিব মুখ্যমন্ত্ৰীয়ে। কোনোমতে সহ্য কৰি শুনি থাকক, 1.5 বছৰৰ পিছত এয়া শেষ হৈ যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। পাকিস্তানৰ বিৰুদ্ধে সৰ্ববৃহৎ জয় ভাৰতৰ। মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই। মহিলা এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক পৰাস্ত কৰিলে। ভাৰতীয় বলাৰৰ সন্মুখত পাকিস্তানী ক্ৰিকেটাৰসকল কাৰ্যত বিধ্বস্ত হৈ পৰে। পুৰুষ দলৰ ফৰ্মেটত যিদৰে পাকিস্তানৰ ক্ৰিকেটাৰসকলে শেহতীয়াকৈ ভাৰতীয় দলৰ বিৰুদ্ধে বাৰে বাৰে বিপৰ্যস্ত হয়, সেইদৰে এছিয়া কাপৰ প্ৰথমখন খেলতে পাকিস্তানৰ মহিলা দলক অনায়াসে পৰাস্ত কৰে টীম ইণ্ডিয়াই। বলাৰৰ শক্তিৰ বাবে খেলৰ আৰম্ভণিৰে পৰা নিয়ন্ত্ৰণ ভাৰতৰ হাতত আছিল। পাকিস্তানৰ বেটিং লাইন আপ দিশহাৰা হৈ পৰে। 100 ৰানৰ সীমাত উপনীত হ'বলৈকে হাবাথুৰি খাব লগা হয় আৰু ইয়াৰ প্ৰত্যুত্তৰত স্মৃতি মান্দনা, শেফালী বাৰ্মাহঁতে জয়ৰ বাবে প্ৰয়োজনীয় ৰানখিনি সহজেই তুলি লয়। এই ক্ষেত্ৰত পিটছৰ কিছু উন্নতিৰ ফলত লাভৱান হয় ভাৰত। নিদাদাৰৰ পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। সেই সিদ্ধান্তই আচলতে তেওঁলোকৰ বাবে বুমেৰাং হৈ পৰিল। পাকিস্তানৰ বিৰুদ্ধে এয়া আছিল ভাৰতৰ সৰ্ববৃহৎ জয়। মহিলা আৰু পুৰুষৰ T20ত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ব্যৱধানত জয়লাভ কৰে ভাৰতে। মহিলা এছিয়া কাপত 35টা বল বাকী থকা অৱস্থাত 7 উইকেটত জয়লাভ কৰে স্মৃতি মান্দনা, হৰমনপ্ৰীত কৌৰ বাহিনী। UPSCৰ অধ্যক্ষ মনোজ সোণীৰ পদত্যাগ। ব্যক্তিগত কাৰণত কাৰ্যকাল শেষ হোৱাৰ 5 বছৰ পূৰ্বে পদত্যাগ কৰে UPSCৰ অধ্যক্ষগৰাকীয়ে আৰু UPSCৰ অধ্যক্ষ মনোজ সোণীৰ পদত্যাগৰ পিছতেই সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এইবাৰ মাতৃ পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে চলালে লুটপাট। লুটি নিলে নগদ 60,000 টকা, 4 লাখ টকাৰ সোণ। ইভা আইন কুল্লু নামৰ এগৰাকী মহিলাৰ ঘৰত ডকাইতে চলায় লুটপাট। পাকঘৰৰ খিৰিকী ভাঙি ঘৰত প্ৰৱেশ কৰে 6জনীয়া ডকাইতৰ দলে। নুনমাটিৰ আনন্দনগৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা। খোৱাপাতিতে মাতৃ আৰু পুত্ৰৰ হাত-ভৰি বান্ধি লুটি নিয়ে ধন সোণ। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাগৰাকীৰ।